নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলে সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক অপৰাধেই অপৰাধৰ জন্ম দিয়ে হয়। আজি আমি আলোচনা কৰিবলৈ ওলাইছো দিল্লীৰ হত্যাকাণ্ডৰ বিষয়ে। শ্ৰদ্ধা হত্যাকাণ্ডৰ যি স্মৃতি সেই স্মৃতি মাৰ যোৱাই নাছিলে, পুনৰ সজীৱ হৈ গ'ল সেই স্মৃতি আন এক হত্যাকাণ্ডৰ যোগেদি। হয় প্ৰিয় দৰ্শক, দিল্লীৰ এজন যুৱকে 24 বছৰীয়া এজন যুৱকে প্ৰেমিকাক ডিঙি চেপি হত্যা কৰিলে আৰু মৃতদেহটো ৰাখি থলে নিজৰ যি ধাবা, নিজৰ পৰিচালিত যি ধাবা, সেই ধাবাৰ ফ্ৰিজত। এনেধৰণৰ প্ৰৱণতা কেনেকৈ জাগ্ৰত হ'ল? হয়, যিজন ব্যক্তি সাধাৰণ এজন ব্যক্তি, পূৰ্বতে কোনো ধৰণৰ অপৰাধ তেওঁ কৰা নাই, অপৰাধ প্ৰৱণতা তেওঁৰ জাগ্ৰত হোৱা নাই, কিন্তু যেতিয়া অপৰাধ প্ৰৱণতা জাগ্ৰত হৈছে বিশেষ কিছু কাৰণত নিজৰ প্ৰেমিকাক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। আমি শ্ৰদ্ধা হত্যাকাণ্ডৰ ক্ষেত্ৰত দেখিছিলোঁ যিজন সেই অভিযুক্ত গৰাকীয়ে নিজৰ প্ৰেমিকাক অৰ্থাৎ শ্ৰদ্ধাক হত্যা কৰিছিল, হত্যা কৰি টুকুৰা টুকুৰ কৰি সেই শৱদেহৰ টুকুৰা টুকুৰবোৰ ফ্ৰিজত থৈ দিছিল আৰু 3 মাহ ধৰি সেই শৱদেহৰ টুকুৰাবোৰ ফ্ৰিজত আছিল আৰু এটা এটাকৈ টুকুৰা সমীপৰ জংঘলত পেলাই থৈ আহিছিলে এভিডেন্স নষ্ট কৰিবলৈ। তাৰে পুনৰাবৃত্তি পুনৰ ঘটিল প্ৰিয় দৰ্শক দিল্লীত, আৰু তাৰ মাজত এনেধৰণৰ শৱদেহ ফ্ৰিজত থোৱাৰ ঘটনা আৰু কেইটামান আছে। অৰ্থাৎ শ্ৰদ্ধা হত্যাকাণ্ডৰ পিছত তেনেধৰণৰ ঘটনা একাধিক, দুটাতকৈ বেছি ঘটনা বাতৰি দিল্লীৰ পৰা আহিছে। এইজন যি যুৱক, সেই যুৱকজনৰ নাম সাহিল গেহলত। যুৱকজনৰ ঘৰ দিল্লীৰ সমীপৰ হাৰিয়ানাত। নজাবপুৰত যুৱকজনে এখন ধাবা পৰিচালনা কৰিছিল, ধাবা চলাই আছিল, আৰু যুৱকজনে প্ৰেমৰ সম্বন্ধ স্থাপন কৰিছিল নিক্কি যাদৱ নামৰ এই যুৱতীগৰাকীৰ সৈতে, আৰু 2018 চনৰ পৰাই তেওঁলোকৰ প্ৰেমৰ সম্বন্ধ, আৰু তেওঁলোকে দিল্লীলৈ আহিছিলে মেডিকেল এণ্ট্ৰেন্সৰ প্ৰিপেৰেশ্যন কৰিবলৈ, আৰু তেতিয়াৰ পৰাই তেওঁলোকে লিভ ইন ৰিলেশ্যনত আছিলে। কিন্তু নিক্কিক অৱগত নকৰাকৈ আন এক যুৱতীৰ সৈতে বিবাহত লিপ্ত হ'ব বিচাৰিছিলে অভিযুক্তগৰাকী। আৰু যেতিয়া নিক্কিয়ে গম পালে প্ৰেমিক সাহিল আন এক যুৱতীৰ সৈতে বিবাহ কৰিবলৈ ওলাইছে, তেতিয়া স্বাভাৱিকতে দুয়োৰ মাজত বাকবিতণ্ডা হ'ল, কনফ্ৰণ্টেশ্যন হ'ল, আৰু সেই ঘটনা কনফ্ৰণ্টেশ্যন বাকবিতণ্ডা ঘটিলে ফেব্ৰুৱাৰীৰ 9 তাৰিখে, আৰু ফেব্ৰুৱাৰীৰ 10 তাৰিখে এক অজুহাতত যুৱতীগৰাকীক এখন গাড়ীত যুৱকগৰাকীয়ে লৈ গ'ল অন্য এক স্থানলৈ, দিল্লীৰ চান্দনী চক স্থানলৈ, য'ত দিল্লী গেট আছে, আৰু তাতে যুৱতীগৰাকীক মোবাইল চাৰ্জাৰৰ যিডাল কেবুল, সেই কেবুলডালেৰে ডিঙি চেপি হত্যা কৰিলে, কোনেও নজনাকৈ, অৰ্থাৎ সংগোপনে হত্যা কৰিলে, আৰু সেই শৱদেহটো গাড়ীত লৈ পুনৰ 40 কিলোমিটাৰ দূৰলৈ গাড়ী চলাই গ'ল, আৰু শেষত শৱদেহটো লৈ গ'ল নিজে যি পৰিচালনা কৰা ধাবাখনলৈ। ধাবাত যি ডাঙৰ ফ্ৰিজ থাকে, ধাবাত যিবোৰ ফ্ৰিজ থাকে য'ত বিভিন্ন সামগ্ৰী ৰখা হয় নষ্ট নহ'বলৈ, সেই ফ্ৰিজত ডেড বডিটো থৈ যুৱকগৰাকী নিজৰ গাঁৱলৈ গ'ল। 10 তাৰিখে বিবাহ পাশত আবদ্ধ হ'ল, আৰু পৰিকল্পনা কৰিছিলে বিবাহ কৰি ঘূৰি আহি নিজৰ প্ৰেমিকাক টুকুৰা টুকুৰ কৰি কাটিব, আৰু কাটি পেলাই সেই শৱদেহৰ টুকুৰাবোৰ নষ্ট কৰি দিব, এভিডেন্স নষ্ট কৰিব। অৰ্থাৎ শিকিলে ক'ৰ পৰা? শ্ৰদ্ধা হত্যাকাণ্ডৰ পৰা এইখিনি কথা যুৱকগৰাকীয়ে শিকিলে। প্ৰিয় দৰ্শক, সকলোকৈ ডাঙৰ প্ৰশ্নটো আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে যিয়ে ডুৱেল পাৰ্চনেলিটি ৰিভিল কৰে। অন্য সময়ত সাধাৰণ সময়ত এক সাধাৰণ ব্যক্তিৰ সৈতে সাধাৰণ ব্যক্তিৰ নিচিনাকৈ জীৱন নিৰ্বাহ কৰে, কিন্তু যেতিয়া ক্ষোভিত হয় তেতিয়া এনেধৰণৰ অপৰাধ প্ৰৱণতা জাগি যায়, আৰু তেতিয়াই নিজৰ আপোনজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এয়া কিয় হয় সেয়া অন্য বিষয়, লিভ ইন ৰিলেশ্যন এক অন্য বিষয়, সেয়া আমি পাতিব বিচৰা নাই। এই যি প্ৰৱণতা, সেই প্ৰৱণতা কিয় প্ৰদৰ্শন কৰে কিছু লোকে আমাৰ সমাজত, যি লোকক অন্য সময়ত সাধাৰণ যেনেই লাগে, কেতিয়াও অপৰাধ কৰিব নোৱাৰে যেনেই লাগে, তেনেলোকে এনেধৰণৰ অপৰাধ প্ৰৱণতা কিয় দেখায়, এক ডাঙৰ প্ৰশ্ন। আজি এই সন্দৰ্ভত আমি যি বাতৰি প্ৰস্তুত কৰিছিলোঁ সেই বাতৰি আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত মোৰ সৈতে সংযুক্ত হৈ থাকিব দিল্লীৰ পৰা শংকৰ আনন্দ, যি সেই সমগ্ৰ ঘটনাটো কাভাৰ কৰিছে। কিন্তু পোনে পোনে এই বাতৰি চাই লওঁ আহক, তাৰপিছত তেওঁৰ সৈতে আলোচনা কৰিম সম্পূৰ্ণ ঘটনাটো। কিন্তু এইবাৰ চাই লওঁ বাতৰিটো। দিল্লীত শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি, ফ্ৰিজত আকৌ ওলাল যুৱতীৰ মৃতদেহ। শ্ৰদ্ধাৰ দৰে লিভ ইন পাৰ্টনাৰে হত্যা কৰিলে নিক্কি যাদৱ। নিশা নিক্কিক হত্যা কৰি পুৱা আন এগৰাকী যুৱতীৰ সৈতে বিবাহত বহিল ঘাতক সাহিল গেহলত। হত্যাকাণ্ডৰ 4 দিনৰ পাছত দিল্লী আৰক্ষীৰ জালত পৰিল সাহিল গেহলত। ये तय है कि लड़की की हत्या गाड़ी ने करी है। 2018 চনৰ পৰাই নিক্কি যাদৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল সাহিল গেহলতৰ। আনকি দিল্লী দ্বাৰকাৰ ফ্লেটত নিক্কিৰ সৈতে একেলগে আছিল। আনফালে পৰিয়ালৰ লোকে আন এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক কৰিছিল সাহিলক। 9 ফেব্ৰুৱাৰীত ঠিক হৈছিল আঙুঠি পিন্ধোৱাৰ দিন, আৰু 10 তাৰিখে বিয়া ঠিক হোৱাৰ কথা সাহিলে জনোৱা নাছিল একেটা ফ্লেটতে লিভ ইনত থকা প্ৰেমিকা নিক্কি যাদৱক।
কিন্তু আঙুঠি পিন্ধোৱাৰ দিনা ইকান সিকান বাগৰি নিকিৰ কাণত পৰিল চাহিলৰ বিয়াৰ খবৰ। এই কথা শুনা মাত্ৰকে মোৰে কাম নকৰা হ'ল নিকিৰ। ফোন যোগে চাহিলক মাতি নিকিয়ে কিনিলে গোৱালৈ 2টা ফ্লাইটৰ টিকট দুটালৈ দ্বাৰকা নগৰৰ ফ্লেটত চাহিলৰ কাৰণে অপেক্ষা কৰি থাকিল নিকি। লগত আছিল ভনীয়েক। আঙুঠি পিন্ধোৱা পৰ্ব শেষ কৰি 9 ফেব্ৰুৱাৰী নিশা ফ্লেট পালেহি চাহিল। কাপোৰ কানিৰ সৈতে গোৱালৈ যাবলৈ বুলি নিশাই ভনীয়েকৰ পৰা বিদায় ল'লে চাহিল আৰু নিকিয়ে। আছে গাড়ীত উঠাৰ পাছতে সংঘাত হ'ল দুয়োৰে। নিকিৰ গোৱালৈ যোৱাৰ মন, পৰিয়ালে ঠিক কৰা বিয়াত বহাৰ মন চাহিলৰ। গাড়ীতে কাজিয়া লাগিল দুয়োৰে। বহু সময় ধৰি কাজিয়া লগাৰ পাছত GA03Y9993 নম্বৰৰ গাড়ীখনৰ ভিতৰতে মোবাইলৰ ডাটা কেবল এডালেৰে চাহিলে ডিঙি ৰেপি হত্যা কৰিলে নিকি যাদৱক। लड़की का ओरिजिनल प्लान था गोवा जाने का इसके साथ। वो इंसिस्ट कर रही थी गोवा जाने के लिए। इधर लड़के पे दबाव था परिवार वालों का शादी के लिए, क्योंकि 10 तारीख की शादी तय थी। इनकी बहस हो गई और फिर लड़के ने गुस्से में आकर, और ताकि लड़की कोई ज़्यादा शोर शराबा ना करे, उसको अपने मोबाइल फ़ोन की केबल वायर से उसका गला घोंट के उसको मार दिया। নিশা নিকিক হত্যা কৰাৰ পাছত পুৱা চাহিলৰ গাড়ী উপস্থিত হ'ল মিত্ৰ গাঁৱত থকা পৰিয়ালৰ ধাবাখনত। বিয়াৰ বাবে কিছুদিন বন্ধ থাকিব লগা ধাবাৰ ফ্ৰিজতে চাহিলে সুমুৱাই থলে নিকিৰ মৃতদেহ। अपनी गाड़ी की में उसको बैठा के, जहाँ इसका गांव है वहाँ पे खेतों में एक छोटा इसमें ढाबा खोला हुआ है, खाओ पियो ढाबा। वहाँ लाकर उसने उस लड़की की बॉडी को कंसील कर दिया, फ्रिज में बंद कर दिया उसको, और उसके बाद इसमें आके 10 तारीख को वापस अपनी शादी कर दी, जिसके साथ इनकी शादी तय थी। বিপৰীতে নিকিক নেদেখি দ্বাৰকা নগৰৰ ফ্লেটৰ এগৰাকী প্ৰতিবেশী কাষ চাপিল আৰক্ষীয়ে। নিকি নিৰুদ্দেশ হোৱাৰ কথা গম পোৱা মাত্ৰকে তদন্ত চলাই আৰক্ষী উপস্থিত হ'ল মিত্ৰ গাঁৱত থকা চাহিলৰ ঘৰত। বিয়াৰ বাবে ঘৰৰ পৰা আঁতৰত থকা চাহিলক 3 দিনৰ পাছত আটক কৰিবলৈ সক্ষম হ'ল দিল্লীৰ বাবা হৰিদাস নগৰ আৰক্ষী। ASI सुरेश ने ये इन्फॉर्मेशन डेवलप करी थी। इंस्पेक्टर सतीश साहब और ACP राजकुमार साहब के नेतृत्व में ये टीम थी। इस टीम ने आज अक्यूज्ड को तकरीबन दिन में 9 बजे अरेस्ट किया। আৰক্ষীৰ জেৰাত চাহিল গেহলতে স্বীকাৰ কৰিলে নিকিক হত্যা কৰি মৃতদেহ ফ্ৰিজত ভৰাই থোৱাৰ কথা। চাহিলৰ ভাষ্যৰ আধাৰত নিকিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষী। লগতে আৰক্ষীয়ে জব্দ কৰিছে হত্যাকাণ্ড সংঘটিত হোৱা গাড়ীখন। আনফালে নিকি যাদৱৰ এই দশাত হতচকিত পিতৃ মাতৃ। বহু বছৰে লিভিনত থকা নিকি যাদৱক হত্যা কৰি কেইঘণ্টামানৰ পাছতে বিয়া পতা চাহিল গেহলতক ফাঁচী কাঠত ওলোমোৱাৰ দাবী জনাইছে ভুক্তভোগী পিতৃ মাতৃ। अभी एक महीना पहले घर पे आई थी। हमारी बेटी के साथ पूरा अन्याय हुआ है। उसको मैं चाहता हूँ कि उसको सरकार सजाए मौत दे। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, 14 ফেব্ৰুৱাৰীৰ দিনাখন এই ঘটনা পোহৰলৈ আহিছে। 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন্স ডে, যিটো দিনক প্ৰেমৰ দিৱস হিচাপে পৰিগণিত হৈছে, সেই দিনটোতে এনেধৰণৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে, যিটো ঘটনাত এগৰাকী প্ৰেমিকে প্ৰেমিকাক হত্যা কৰি ফ্ৰিজৰ ভিতৰত সোমাই থৈ দিছিল। মোৰ সৈতে সংযুক্ত হৈ আছে নতুন দিল্লীৰ পৰা শংকৰ আনন্দ। শংকৰ, স্বাগত है आपका। दिल्ली में 1 तरीके से श्रद्धा कांड जो था उसका रिपीटेशन लग रहा है, तो आपसे जानना चाहेंगे पूरी वारदात क्या हुई थी, अब तक इन्वेस्टिगेशन से क्या क्या पता चला है, शंकर जी? देखिए पार्था जी, जिस तरह से इस मामले को अगर देखा जाए तो निश्चित तौर पे इसे श्रद्धा हत्याकांड का पार्ट 2 कह सकते हैं, क्योंकि जिस तरह से श्रद्धा हत्याकांड मामले को अंजाम दिया गया था, इस मामले में भी जो निक्की हत्याकांड का जो मामला है, इसमें भी काफी समानताएं दोनों में देखने को मिलेंगी। श्रद्धा हत्याकांड में देखने को मिला था कि श्रद्धा और आफ्ताब दोनों लिव इन में रहते थे। यहाँ भी इस मामले की अगर देखा जाए, निक्की यादव और साहिल गहलोत जो है वो दोनों लिव इन में रहता है। दोनों की अगर देखा जाए, दोनों का जो उम्र का है, उम्र दोनों में लगभग बराबर है। जो श्रद्धा है और निक्की, दोनों की उम्र में बहुत ज्यादा फासला नहीं है। और जिस तरह से हत्याकांड को अंजाम देना, और हत्याकांड को अंजाम देने के बाद जिस तरह से बॉडी को फ्रीज में डालना, और जिस तरह से सबूतों के साथ छेड़खानी करना, तो एक तरह से कहा जा सकता है ये पूरा का पूरा मामला उसी पैटर्न पे है, और फिल्मी अंदाज में इस हत्याकांड को भी अंजाम दिया गया। और सबसे बड़ी बात है कि देखिए, जिस दिन 9 फरवरी की रात को
जिस दिन निक्की हत्याकांड को अंजाम दिया जाता है, ठीक अगले दिन 10 तारीख को, 10 फरवरी को हत्या का आरोपी दूसरी शादी करता है। ये सबसे बड़ी बात है। देखिए कि एक तरफ उसके घर वो जिस तरह से बकायदा आरोपी अपने ही प्रेमिका की हत्या को अंजाम देने के बाद उसके शव को फ्रीज में डाल करके एक ढाबे में छुपाता है, और वहीं दूसरी तरफ उसके घर में शहनाइयां बज रही होती हैं और घर में पार्टी और मनोरंजन का साधन हो रहा था, क्योंकि उसकी शादी की तैयारी हो रही होती। तो यहाँ पर पूरा का पूरा जो मामला है उसी पैटर्न में है। लेकिन यहाँ पर सबसे बड़ी बात है कि जिस तरह से यह हत्याकांड का मामला जो है, या पैटर्न की बात करें तो यह पैटर्न कहीं से भी उसको सही नहीं कहा जा सकता है। इस तरह की हत्याकांड का जो मामला उसको कहीं से भी सही नहीं ठहराया जा शंकर जी, सकता। हम लोगों ने शुरुआत में ही कहा था अपराध से ही अपराध का जन्म होता है। क्या कहा जा सकता है श्रद्धा हत्याकांड से इन्होंने कुछ सीख, इन्होंने पूरा जो मर्डर है, मर्डर को कैसे अंजाम देना है उसको सीखा था, कह सकते हैं हम लोग? देखिए यहां पर भी जो पैटर्न है उस पैटर्न के बारे में लगातार आरोपी से पूछताछ की जा रही है और ये जानने का प्रयास किया जा रहा है कि किस तरह से आरोपी के जहन में क्या चल रहा था, किस तरह से हत्याकांड को अंजाम देगा। तो कहीं न कहीं वो फिल्मी पैटर्न और जिस तरह से पूरे कहानी जो एपिसोड है श्रद्धा हत्याकांड का, तो कहीं न कहीं वो मामला भी इस आरोपी के दिमाग में रहा होगा और उस मामले को लेकर अब पूछताछ की जा रही है। तो आज क्राइम ब्रांच की टीम, आज आरोपी को आज द्वारिका स्थित कोर्ट में पेश किया गया था और कोर्ट में पेश करने के दौरान कोर्ट से 5 दिनों की रिमांड मिली है। तो 5 दिनों के दिन में दौरान में उससे विस्तार से पूछताछ की जाएगी और इस हत्याकांड को अंजाम देने के बाद आरोपी किन किन लोगों के संपर्क में था, किन किन लोगों से बातचीत कर रहा था, चाहे उसके फैमिली मेंबर्स हो या उसका दोस्त हो या कोई और, तो किन लोगों के संपर्क में था ये जानने का प्रयास किया जाएगा और उसी के आधार पर जल्द ही कुछ अन्य आरोपियों की भी गिरफ्तारी हो सकती है। अगर किसी के नाम सामने आता है तो निश्चित तौर पे इस मामले में गिरफ्तारी होगी। हालांकि अभी तक जो आरोपी है, आरोपी के कई रिश्तेदार और उसके जो जानकार हैं, उसके मित्र हैं, उन लोगों से पूछताछ की जा चुकी है और ये जो पूछताछ की प्रक्रिया है वेस्ट दिल्ली स्थित जो रजौरी गार्डन थाना है उसी थाना इलाके में ही रख करके पूछताछ की जा रही है। और सबसे बड़ी बात है, देखा जाए पार्था जी, तो जिस तरह से इस तरह का युवाओं में एक लिव इन में रहने का मामला और लिव इन के दौरान में छोटी छोटी बातों को लेकर जिस तरह से टकराहट होती है, तो कहीं न कहीं एक कहा जा सकता है कि आज का जो लिव इन रिलेशन वाला जो फॉर्मेट की बात करें या बहुत सारे जो लोग हैं जो पारिवारिक दायित्व से निकलना चाहता है, परिवार से बाहर निकलना चाहता है, तो कहीं न कहीं कहा जा सकता है कि उसी वजह से इस तरह के जो कमजोरियां हैं, जो एक कहा जा सकता है उसका उसकी जो कमी है उसको महसूस किया जा रहा है। चाहे श्रद्धा हत्याकांड में भी देखा जाए कि वो जो दोनों जो लड़के लड़की हैं वो अपने पेरेंट्स की बात नहीं मान करके अलग रहते हैं, और यहाँ भी देखा जाए दोनों जो हैं, आरोपी की बात करें या मृतका की बात करें, दोनों बहुत अच्छे परिवार के हैं और दोनों दिल्ली में रहते हैं और दिल्ली में रहने के दौरान में लिव इन में रहते हैं और ये दोनों फैसला करते हैं कि बाद में लोग शादी करेंगे। लेकिन इसी बीच में लड़के की शादी तय हो जाती है और लड़की के द्वारा बार बार उस पर दबाव बनाया जाता है कि तुम वहां पे शादी नहीं करोगे जी। और इसी बात को लेकर दोनों के बीच में झंझट होता है और आईएसबीटी का इलाका जो आईटीओ से आगे आईएसबीटी का इलाका है, उस आईएसबीटी इलाके में ही कार चलाने के दौरान में ही आपस में टकराहट होती है और उसके बाद जो टेलीफोन चार्ज करने का, मोबाइल चार्ज करने का जो केबल होता है, उसी केबल से उसकी गला दबाकर हत्या कर दी जाती है और उसके बाद हत्या करने के बाद अपनी प्रेमिका की लाश को उस गाड़ी में रख करके कई किलोमीटर तक वो घूमता रहता है आरोपी। तकरीबन 40-45 किलोमीटर घूमने के बाद वो जाता है एक ढाबे में और ढाबे में जो नजफगढ़ का इलाका है वहां पहुंचता है और वहां पहुंच करके एक ढाबे में छुपाता है। तो कहीं ना कहीं पैटर्न जो है और दिमाग में जो एक आरोपी की जो मानसिकता है वो निकल के सामने आती है और एक तरह से कह सकते हैं कि आज जब कोर्ट में पेश किया गया था उस आरोपी को, तो उस आरोपी के चेहरे पे भी इस बात का मलाल था कि उसने बहुत बड़ा गुनाह किया है। लेकिन इस तरह के गुनाह हमारे समाज में लगातार इंक्रीज होते जा रहे हैं, इस तरह के क्राइम का ग्राफ बढ़ता जा रहा है, तो वो उसे उस ग्राफ को कहीं से भी उचित नहीं ठहराया जा सकता है और ऐसे मामले में जरूरत है समाज के तमाम युवाओं के बीच में एक अच्छे मैसेज देने की, घर परिवार और इसके साथ साथ
जो इस तरह के रिश्ते और जो एक कहा जा सकता है गुस्से और आवेश में जिस तरह से इस तरह के मामलों को अंजाम दिया जाता है, तो इस मामले में लोगों को प्रेरित भी करना होगा, युवाओं को प्रेरित करना होगा कि इस तरह के गुनाह ना करें और किस तरह से एक कहा जा सकता है योग या कहा जा सकता है कि अपने गुस्सा पे कंट्रोल करना, तो वो सब भी बताना बेहद आवश्यक है। जी बहुत 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 आवश्यक है। खासकर प्रिय दर्शक, शंकरानंदे कैसे पितृ मातृर सहित जी सम्बन्ध, সেই সম্বন্ধৰ গুৰুত্ব আজিৰ তাৰিখত যুৱক যুৱতীসকলৰ মাজত কমি অহা দেখা পোৱা গৈছে আৰু এংগাৰ মেনেজমেন্ট, নিজৰ খঙৰ ওপৰত যি নিয়ন্ত্रण, সেই नियंत्रण नथकार कारण এনেবোৰ घटना घटे। शंकर जी, और एक सवाल आपसे पूछना चाहेंगे। आपने बताया आईएसबीटी एरिया में जो दिल्ली का एक भीड़ भाड़ वाला इलाका है, उस एरिया में जाके लड़का जो आरोपी है वो गला दबा के, डेटा केबल से गला दबा के निक्की को हत्या करते हैं। तो कुछ टाइम बताया आरोपी ने, जो स्टेटमेंट आरोपी ने पुलिस के सामने दिया है उसमें कुछ टाइम बताया? क्योंकि अगर दिन के टाइम पे या शाम के टाइम में होता है तो वो काफी भीड़ भाड़ वाला इलाका है, अगर किसी को आप किसी का गला दबाते हो तो निक्की ने तो चिल्ला ही होगा। तो टाइम क्या है, कुछ टाइमलाइन बताया है आरोपी ने, किस टाइम पे हुआ था और इतना सीक्रेटली उसने इसको अंजाम कैसे दिया? वाकई में पार्था, आप जिस तरह से जानते हैं, आप तो भली भांति आईएसबीटी के इलाके से परिचित हैं, और जिस तरह से उस इलाके में देखा जाए काफी भीड़ भाड़ का इलाका है। वहां से कहा जा सकता है कि चंद दूरी पे वहां पर विधानसभा है, दूसरी तरफ देखा जाए आईटीओ है, तीसरी तरफ देखा जाए लाल किला का इलाका है। तो वो जो इलाका है काफी व्यस्त वाला इलाका है। लेकिन ये जो पूरा इस हत्याकांड को अंजाम दिया गया था, एक कार के अंदर दिया गया था, और कार के अंदर अंजाम ने कि वो बातचीत के दौरान गुस्सा हुआ, गुस्से के दौरान ही वो गला दबाता है, गला दबाने के बाद वो केबल निकाल करके वो महज चंद मिनट के बीच का ये फासला है। लेकिन सबसे बड़ी बात है कि यहाँ पर इस मामले पर कोई गुमशुदगी का मामला दर्ज नहीं हुआ था लड़के के लिए। इस मामले में दिल्ली पुलिस की जो सतर्कता है वो काम आई, और यहाँ पर दिल्ली पुलिस से जो क्राइम ब्रांच है, क्राइम ब्रांच में कोई मामला भी दर्ज नहीं हुआ था, लेकिन एक मुखबिर के द्वारा बताया गया कि वहां पे फ्रिज में कुछ संदिग्ध हालत में किसी के बॉडी को डालने की खबर आई। और जब इस मामले की पड़ताल की गई, क्राइम ब्रांच की टीम बिना केस को रजिस्टर्ड किए वो वहां पे पहुंची और जाके बाकायदा पड़ताल की, तो पता चला कि यहाँ पे कुछ संदिग्ध गतिविधियां हो रही हैं। और उसके बाद जब इस मामले की पड़ताल की गई तो उसके बाद आरोपी के बारे में जानकारी मिली और देखा गया कि यहाँ पे जो एक आरोपी की जो भूमिका है वो संदिग्ध नजर आ रही है। और उसके बाद यहाँ पर साहिल जो है उसकी गिरफ्तारी की जाती है। गिरफ्तारी करने के बाद जब वो बाद में इकबालिया बयान देता है कि किस तरह से उसने हत्याकांड को अंजाम दिया, तो उसके बाद ये मामला सामने आता है। तो यहाँ पर सबसे बड़ी बात है कि पुलिस के लिए भी एक थोड़ी सी राहत वाली बात थी कि यहाँ पर हत्या के आरोपी को तुरंत गिरफ्तार कर लिया जाता है। और अगर ये गिरफ्तारी नहीं होती तो निश्चित तौर पे एक दिल्ली के लिए बहुत बड़ा एक मामला ये बन सकता था। लेकिन यहाँ पे देखा जाए कि जिस तरह से हत्याकांड को अंजाम दिया गया, पूरे क्रिमिनल पैटर्न पे अंजाम देने के बाद उस बॉडी को छुपाने का प्रयास किया गया। आरोपी चाहता तो इस मामले की जानकारी वो सीधे जाकर पुलिस को दे सकता था, बता सकता था कि गुस्से में, आवेश में आकर उसने अपनी प्रेमिका की हत्या की है, लेकिन उसने किया नहीं, बल्कि पैटर्न, एक आपराधिक पैटर्न पे काम करते हुए उस बॉडी को ठिकाने लगाने का प्रयास कर रहा था। जी शंकर जी, सोचने वाली बात यह है, जो इंसान, जो आरोपी है, उसका पहले कोई क्रिमिनल रिकॉर्ड नहीं था, लेकिन जिस पैटर्न पे उसने ये क्राइम किया है, उस पैटर्न से देखा जा सकता है कि उसने प्लान किया है, परिकल्पित है, उसने प्लान किया है, जो पैटर्न देखा जा सकता है। और प्लान शायद 12 घंटे के बीच में उसने प्लान किया है। जब उनको पता चला, जब निक्की को पता चला ये फिर से शादी करने वाला है और उनके बीच जब बहस हो गई, तो उसके बाद शायद इन्होंने प्लान किया था। आपको क्या लगता है? निश्चित तौर पे देखिए, यहाँ पे आप सही कह रहे हैं कि यहाँ पर एक सोची समझी साजिश के तहत इस हत्याकांड को अंजाम दिया गया, और अंजाम को देने के बाद जिस तरह से बॉडी को छुपाने का प्रयास, भागने का प्रयास, और यहाँ पर यह भी जानकारी मिल रही है कि शादी के बाद वो गोवा जाने वाला था। तो एक तरह से कह सकते हैं कि इसी दौरान में जिस तरह से पुलिस के मुखबिर को जानकारी मिल गई, लेकिन अगर नहीं होता तो हो सकता है कि फिर वो उस बॉडी को डिस्ट्रॉय कर देते। अगर डिस्ट्रॉय करते हैं तो उसके बाद ये मामला और काफी तफ्तीश का हो जाता है। इस मामले की जानकारी किसी को नहीं पता चलती जी, क्योंकि जो लड़की है, लड़की के परिवार वाले हरियाणा में रहते हैं, झज्जर में, और उनको कुछ भी जानकारी नहीं थी उसके मामले में। उनके परिजनों को यह भी नहीं मालूम था कि उसकी बेटी की हत्या हो चुकी है।
दिल्ली पुलिस के द्वारा इस मामले की जानकारी उस लड़की के परिवार को दिया गया और उनको बताया गया कि उनकी बेटी का कत्ल हो चुका है। तो अगर यहाँ पर दिल्ली पुलिस के मुखबिर के द्वारा जानकारी अगर नहीं दिया जाता तो ये मामला किसी को पता नहीं चल पाता, ना ही कोई शिकायतकर्ता होता, यानी कि ना ही कोई कंप्लेनेंट होता और ना ही इस मामले की जानकारी पुलिस को होती। तो यहाँ पर कहा जा सकता है कि गुनाह करने वाला चाहे कितना भी शातिर हो, लेकिन छोटी सी गलती उसको पहुंचा देता है सलाखों के पीछे। तो यहाँ पर भी वो मामला देखने को मिला, एक छोटी सी गलती उस अपराधी को के जिसके वजह से पुलिस उस अपराधी तक पहुंची और जिसके बाद उसकी गिरफ्तारी होती है। तो यहाँ पर एक क्रिमिनल जो माइंडसेट है वो यहाँ पे काम कर रहा था, लेकिन यहाँ पर क्राइम ब्रांच अब इस मामले की पड़ताल में जुटी है कि आखिर कौन कौन से लोग थे, क्या ये किसी और भी लोगों के संपर्क में था, क्या ये अपने परिजनों को भी जानकारी दिया था या नहीं दिया था, क्योंकि इसके परिजनों को ये बात तो पता था कि ये लिव इन में रह रहा है, एक लड़की के साथ में रह रहा है और उसके परिवार वाले उस लड़की के साथ शादी नहीं करना चाहते थे। तो यहाँ पर क्या उसके परिजनों की आपस में भूमिका रही है या उसके दोस्तों की भूमिका रही है, वो इन्वेस्टिगेट किया जा रहा है। और अगर उसके परिजनों की भूमिका सामने आती है तो निश्चित तौर पे उसके खिलाफ भी कार्रवाई की जाएगी। तो अभी फिलहाल जो पूछताछ की प्रक्रिया है क्राइम ब्रांच के द्वारा वो की जा रही है और निक्की जो मृतका लड़की है उसके परिजन भी दिल्ली पहुंच चुके हैं। आज वो लड़की का पोस्टमार्टम हुआ और कल जो है इस लड़की का जो तमाम जो आगे की औपचारिकताएं हैं वो की जाएंगी उसके पार्थिव शरीर से संबंधित। लेकिन एक तरह यहाँ पर जानना जरूरी है कि जिस तरह से का आपराधिक पैटर्न, खासतौर पर हत्या करने के बाद फ्रीज में छुपाने का पैटर्न जो है पिछले कुछ दिनों में लगातार 2-3 मामले ऐसे देखने को मिल रहे हैं, तो ये हमारे समाज के लिए कहीं से भी सही नहीं ठहराया जा सकता है जी। और ऐसे पैटर्न पे लोगों को भी एक्टिव होना होगा, लोगों को भी जागरूक होना होगा, जिससे कि इस तरह के आपराधिक मामलों को जल्द से जल्द रोका जाए। और इसके लिए एक समाज में लोगों को जागरूक करना बेहद जरूरी है। और देखा जाए पार्था तो बहुत कम उम्र के लड़के लड़कियां हैं। जो आरोपी लड़का है उसकी महज उम्र 24 साल 25 साल की उम्र है, लेकिन जिस तरह की आपराधिक प्रवृत्ति एक कहा जा सकता है टेलीविजन के माध्यम से, जो OTT के प्लेटफॉर्म के माध्यम से या बहुत सारे हिंसात्मक फिल्मों को देख के जो पैटर्न जो एक कहा जा सकता है हमारे समाज में आ रहा है, तो कहीं ना कहीं उसका भी असर हो सकता है। हालांकि यहाँ पे देखा जाए जिस तरह से वो हत्याकांड को अंजाम दिया गया है, तो इस तरह के मामले के जो हैं विस्तार से इस मामले पर क्राइम ब्रांच की टीम पूछताछ कर रही है और जल्द ही इस मामले में कुछ बड़े खुलासे भी होंगे जल्द ही। शंकर, आखिरी सवाल, लास्ट क्वेश्चन मैं आपसे पूछना चाहूंगा, श्रद्धा मर्डर केस का अभी स्टेटस क्या है? देखिए, श्रद्धा हत्याकांड मामले में जो आरोपी है वो अभी भी वो जेल के अंदर है और उसके जो वकील के द्वारा आज ही, देखिए महज इत्तेफाक देखिए कि आज ही इस मामले में आफताब जो आरोपी है उसके वकील के द्वारा एक जमानत के लिए भी कोर्ट में अर्जी की गई और इसके साथ साथ ये भी कहा गया है कि इसके जो पुराने किताब से पढ़ाई लिखाई है, इसको आगे पढ़ाई लिखाई करना है और आगे अपनी जो एजुकेशन को आगे बढ़ाना है। इसके साथ ही वो तमाम जो चीज़ें हैं उसको जल्द से जल्द रियायत दिए जाए, उसको राहत दिया जाए, जिससे कि ये अपना आगे करियर बना सके। लेकिन यहाँ देखने को जिस तरह से देखा जाए, चाहे आफताब हो या आरोपी निक्की के हत्याकांड को अंजाम देने वाला आरोपी की बात करें, साहिल की बात करें, ये दोनों की उम्र बहुत ज़्यादा नहीं है। साहिल गहलोत की बात करें, ये दोनों की उम्र बहुत ज़्यादा नहीं है, लेकिन अब कोर्ट में उसके वकीलों के द्वारा ऐसा पेश करने का कोशिश किया जा रहा है कि ये गलती से कर दिया है, मासूमियत से गलती। तो ऐसी गलती मासूमियत से नहीं होती हैं, एक आपराधिक जो एक सोच होती है उसके वजह से ही इस तरह के हत्याकांड को अंजाम दिया जाता है। और यहाँ पे समझना होता है कि जिस तरह से इस हत्याकांड को अंजाम दिया गया है, तो ये मामला फिलहाल जमानत तो नहीं मिल सकता है, लेकिन इतना जरूर है कि इन दोनों को एक उसके खिलाफ जितना ठोस से ठोस यानी कड़े से कड़े जो एक सजा का जो प्रावधान है उस सजा की भी मांग की जा रही है। और यहाँ तक कि आज निक्की यादव के जो पिता हैं, आज वो भी जब दिल्ली पहुंचे थे तो वो भी कह रहे थे कि इस मामले में वो चाहते हैं कि आरोपी को जल्द से जल्द फांसी की सजा हो, क्योंकि जिस तरह से एक जघन्य हत्याकांड को, एक ब्रूटल तरीके से इस हत्याकांड को अंजाम दिया गया है, ये एक सामान्य सा कोई भी अपराधी या एक फर्स्ट टाइमर जो क्रिमिनल्स हैं वो ऐसा नहीं कर सकता है। इसकी जो सोच है वो एक आपराधिक प्रवृत्ति की है और इस मामले पर तत्काल कार्रवाई करते हुए कोर्ट को जल्द से जल्द इस मामले में फांसी की जो सजा है उस आरोपी को देनी चाहिए। देखिए, देखा जाए जो आफताब का मामला है, जब वो साकेत कोर्ट में मामला पहुंचा था उस वक्त में भी आफताब को भी जल्द से जल्द
फांसी देने की मांग जो है उसके श्रद्धा के जो माता पिता हैं वो कर रहे थे। तो यहाँ पर भी वही मांग यहाँ पे आ रही है और कहीं न कहीं एक समाज के जो तमाम लोग हैं वो लोग भी चाहते हैं कि इस मामले में कोर्ट के द्वारा एक कड़ी जो सजा है वो उसका प्रावधान ऐसे आरोपियों को मिलना चाहिए। जी शंकर, बहुत बहुत धन्यवाद। मैं एक विरति लो लगे शंकर, मुझे एक ब्रेक लेना पड़ेगा। बहुत बहुत शुक्रिया हम लोगों से जुड़ने के लिए। प्रिय दर्शक, जी दिल्लीर हत्याकांडे बहुत किटा प्रश्न उत्थापन करिছে। पुलिसे निजर काम करिब, तदন্ত करिब, जी दोषी সেই दोषीक आदालते शास्ति দিব, কিন্তু সমাজৰ ভূমিকা কি? দিল্লীত যি পেটাৰ্ণ দেখা গৈছে, হত্যা কৰি নিজৰ প্ৰেমিকাক হত্যা কৰি ফ্ৰিজত ৰাখি থোৱাৰ যি অপৰাধৰ পেটাৰ্ণ দেখা গৈছে, গোটেই বহুকেইটা পেটাৰ্ণ কিন্তু একে। এনেধৰণৰ ঘটনা 3টাৰ পৰা 4টা ঘটিলে। প্ৰেমিকাক হত্যা কৰা, প্ৰেমিকা লিভ ইন ৰিলেশ্যনত থাকে, তাৰপিছত তেওঁলোকৰ মাজত সংঘাত হয়, বাক বিতণ্ডা হয়, তাৰপিছত প্ৰেমিকাক হত্যা কৰে আৰু ডেড বডিটো ফ্ৰিজত থয়। শ্ৰদ্ধা হত্যাকাণ্ডতো অনুৰূপ ঘটনা ঘটিছে, তাৰপিছত এনে ঘটনা আমি দেখিবলৈ পাইছিলোঁ। আৰু শেহতীয়াকৈ চাহিলে অভিযুক্ত চাহিলে তেনেধৰণৰ ঘটনা কৰাৰ কথা পোহৰলৈ আহিছে। গতিকে এনেবোৰ ক্ষেত্ৰত তেনেধৰণৰ যিসকল অভিযুক্ত বা যিসকলে এনেধৰণৰ ঘটনা কৰিছে তেওঁলোক ক'ৰ পৰা প্ৰভাৱিত হৈছে, তেওঁলোকে অপৰাধিক প্ৰৱণতা কিয় দেখুৱাইছে? সচৰাচৰ তেওঁলোক অন্য সময়ত তেওঁলোকে সাধাৰণ ব্যক্তিৰ নিচিনাকৈ সদৃশ জীৱন যাপন কৰে, কিন্তু ক্ষোভৰ বশৱৰ্তী হৈ তেওঁলোকে এনেধৰণৰ অপৰাধিক প্ৰৱণতা কিয় প্ৰকাশ কৰিছে, এয়া ডাঙৰ প্ৰশ্ন। সমাজৰ নেতৃস্থানীয় লোকসকলে এই ক্ষেত্ৰত কিন্তু সজাগতাৰ সৃষ্টি কৰিব লাগিব। এই মন্তব্য শংকৰ আনন্দৰ, মোৰ সতীৰ্থ শংকৰ আনন্দৰ হয় সঁচাকৈ চিন্তনীয় বিষয়। সমাজত 20 বছৰৰ পৰা 25 বছৰীয়া যুৱক যুৱতীসকলে এনেধৰণৰ প্ৰৱণতা কিয় দেখুৱাবলৈ আৰম্ভ কৰিছে, ইয়াৰ আঁৰত কি? তেওঁ OTT প্লেটফৰ্ম বা যিসমূহ চিনেমা অপৰাধ দেখুওৱা চিনেমাসমূহ, সেই চিনেমাসমূহৰ ইয়াৰ এক কাৰণ বুলি ক'ব খোজে, কিন্তু ইয়াত কিছু আৰু চৰ্চাৰ প্ৰয়োজন আৰু সমাজৰ বিশেষকৈ চিভিল সোসাইটি সমগ্ৰ বিষয়টোত অন্তৰ্ভুক্ত হোৱাটো খুবেই প্ৰয়োজন। প্ৰিয় দৰ্শক, এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত অন্য এটা বিষয় আলোচনা কৰিম। শীঘ্ৰে ঘূৰি আহিম। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
নমস্কাৰ দৰ্শক, ভিডিঅ'ৰ পিছত সকলোকে স্বাগতম জনাইছে। আপোনালোকে চাই আছে দি প্ৰাইম শ্ব'। এইবাৰৰ খণ্ডটোৰ নাম দিছোঁ আমি ৰাছিয়াৰ প্ৰাইভেট আৰ্মি। হয়, ৰাছিয়াই এই প্ৰাইভেট আৰ্মিৰ সৃষ্টি কৰিয়েই এক প্ৰকাৰ ইউক্ৰেইন জয় কৰিবলৈ পৰিকল্পনা কৰিছে আৰু বহু ক্ষেত্ৰত সফলো হৈছে। আমাৰ ভাৰতবৰ্ষত প্ৰাইভেট আৰ্মিৰ কনচেপ্টটো নাই, সেই ধাৰণাটো নাই, বা ভাৰতবৰ্ষৰ যি ব্যৱস্থা সেই ব্যৱস্থাত প্ৰাইভেট আৰ্মিৰ কোম্পানী, প্ৰাইভেট মিলিটাৰী কোম্পানী এটা গঠন কৰাৰো কোনো ধৰণৰ অনুমতি দিয়া নহয়। কিন্তু ৰাছিয়াত নিয়ম বৰ্হিভূতভাৱে সংবিধানে অনুমতি নিদিয়া সত্ত্বেও ৰাছিয়াত প্ৰাইভেট মিলিটাৰী কোম্পানী এটাৰ জন্ম দিয়া হৈছে আৰু সেই প্ৰাইভেট মিলিটাৰী কোম্পানীটোৰ নাম হৈছে ৱেগনাৰ, PMC ৱেগনাৰ, প্ৰাইভেট মিলিটাৰী কোম্পানী ৱেগনাৰ। আৰু এই প্ৰাইভেট মিলিটাৰী কোম্পানীটোৱে যেনেধৰণে ভাৰতবৰ্ষত বিভিন্ন প্ৰাইভেট প্ৰতিষ্ঠান আছে, ব্যক্তিগত প্ৰতিষ্ঠান আছে, আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহে নিজাববীয়াকৈ ৰিক্ৰুইট কৰে, সেই অনুৰূপ ধৰণেও সেই প্ৰাইভেট মিলিটাৰী কোম্পানীটোৱে ৰাছিয়াত অনুৰূপ ধৰণে বিভিন্ন স্থানৰ পৰা যুৱক যুৱতীক ৰিক্ৰুইট কৰে। যুৱক যুৱতীসকলে প্ৰাইভেট মিলিটাৰী কোম্পানীত যোগদান কৰে, তেওঁলোকক ব্যক্তিগত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ দিয়ে আৰু সেই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে নিজৰ আৰ্মিক, নিজৰ বাহিনীক বিভিন্ন স্থানলৈ যুঁজিবলৈ পঠিয়ায়। আৰু বৰ্তমান ৰাছিয়ান চৰকাৰে, পুটিন চৰকাৰে এই প্ৰাইভেট মিলিটাৰী কোম্পানীটোৰ সহায় লৈছে ইউক্ৰেইন দখল কৰিবলৈ। কিন্তু এই প্ৰাইভেট মিলিটাৰী কোম্পানীটোৰ মালিক কোন, যিজন মালিক তেওঁৰ ভাৰতবৰ্ষৰ সৈতে কি সম্বন্ধ, এইখিনি সকলো কথা পাতিম, সকলো আপোনালোকক ক'ম। কিন্তু ৰাছিয়া ইউক্ৰেইন ৱাৰৰ যুদ্ধৰ সবিশেষ বৰ্ণনা দি আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ সেই প্ৰতিবেদনটো দেখুৱাম। কাৰণ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই 365 দিন অতিক্ৰম কৰিবলৈ ওলাইছে। ফেব্ৰুৱাৰী 24 তাৰিখে 365 দিন হ'ব ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ, আৰু মাথো কেইটামান দিন, কিন্তু যুদ্ধ কমাই নাই, যুদ্ধ বৰঞ্চ তীব্ৰতৰ হৈ গৈ আছে। আৰু ৰাছিয়াই যুদ্ধ বাৰ্ষিকী উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। অন্যান্য বাৰ্ষিকীসমূহক আমি উদযাপন কৰোঁ, নহ'লে দুখ প্ৰকাশ কৰোঁ। যদি মৃত্যু বাৰ্ষিকী হয় মৃত হোৱা লোকজনক স্মৰণ কৰোঁ, যদি অন্যান্য বাৰ্ষিকীসমূহ হয় আমি স্মৰণ কৰোঁ, ফূৰ্তিৰে আনন্দৰে স্মৰণ কৰোঁ। যুদ্ধ বাৰ্ষিকী কি বস্তু, সেইদিনাখন ৰাছিয়াই আক্ৰমণ আৰু ত্বৰান্বিত কৰাৰ আৰু ভয়ংকৰ কৰাৰ পৰিকল্পনা কৰিছে। ফেব্ৰুৱাৰী 24 তাৰিখে সেয়া হৈছে যুদ্ধ বাৰ্ষিকী। গতিকে এতিয়ালৈকে যুদ্ধত কি ঘটিছে সেই সন্দৰ্ভত যি প্ৰতিবেদন, সেই প্ৰতিবেদন চাই লোৱা হওক। তাৰপিছত কথা পাতিম আমি এই প্ৰাইভেট মিলিটাৰী কোম্পানী। চাই লোৱা হওক প্ৰতিবেদন। পুটিনৰ মুখত নাই শান্তি আলোচনাৰ কথা। ন কৌশলেৰে ইউক্ৰেইন জয়ৰ পৰিকল্পনা ৰচিছে ভ্লাডিমিৰ পুটিনে। ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ বৰ্ষপূৰ্তিলৈ আৰু মাত্ৰ কেইটামান দিন। অদমনীয় ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এতিয়াও যুদ্ধৰ বুভুক্ষা পূৰণ হোৱা নাই। ইউক্ৰেইনবাসী এতিয়া আশংকাত ভুগিছে যুদ্ধৰ বৰ্ষপূৰ্তিত কি চমক দিব ভ্লাডিমিৰ পুটিনে। যুদ্ধ সামৰণিৰ বাবে মুঠেও ইচ্ছা প্ৰকাশ নকৰা পুটিনক ৰুধিবলৈকে যেন আলোচনাত মিলিত হৈছে নাটো বাহিনী। ব্ৰুছেলছত নাটো বাহিনীৰ বৈঠক বহিছে। কিন্তু জেলেনস্কিয়ে দাবী কৰাৰ দৰে নাটো দলে এতিয়াও সাজু হোৱা নাই ইউক্ৰেইনক জেট প্ৰদানৰ বাবে। নাটো বাহিনীৰ মুৰব্বী জেন্স ষ্টলটেনবাৰ্গে ক'লে, প্ৰথমে ইউক্ৰেইনক বৰ্তমান প্ৰয়োজনীয় টেংক, লেপাৰ্ড যুদ্ধ টেংক তথা প্ৰয়োজনীয় প্ৰশিক্ষণহে দিয়া হ'ব। অৰ্থাৎ নাটো বাহিনীয়ে এতিয়াও ইউক্ৰেইনক দিব কেৱল প্ৰতিৰক্ষা তথা সমূহ সমৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীহে। ৰুছ মূল ভূখণ্ডত আক্ৰমণ কৰিব পৰা যুদ্ধযান দিবলৈ সন্মত নহয় নাটো বাহিনী। কাৰ্যত পুটিনক জোকাই ল'ব বিচৰা নাই নাটো বাহিনীয়ে। অৱশ্যে বেলাৰুছত সাজু নাটো বাহিনী। ইউৰোপীয় সংঘৰ সীমান্ত ৰাষ্ট্ৰখনত যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ'বলৈ সাজু হৈ আছে নাটোৰ বৃহৎ বাহিনী। বিপৰীতে ৰুছ বাহিনীৰ দীৰ্ঘ দূৰত্বভেদী বিস্ফোৰকেৰে সমৃদ্ধ যুদ্ধযানে বিচৰণ কৰিছে বেৰিং সাগৰৰ নিৰপেক্ষ জলভাগৰ আকাশত। ৰুছ সামৰিক বাহিনীয়ে এই ভিডিঅ' প্ৰকাশ কৰি প্ৰকাৰান্তৰে ভাবুকি দিছে নাটো বাহিনীৰ ইউক্ৰেইনৰ সীমান্তৰ দেশসমূহকে। যোৱা এটা বছৰে ৰুছ বাহিনীয়ে দখল কৰিলে পূব ইউক্ৰেইনৰ বিস্তীৰ্ণ অঞ্চল। ৰুছ সেনাক ৰুধিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে ইউক্ৰেইন সেনাই। কিন্তু ৰাষ্ট্ৰপতি জেলেনস্কিয়ে নিজেই প্ৰকাশ কৰিছে পূব ইউক্ৰেইনৰ পৰিস্থিতি এতিয়া খুবেই কঠিন। যুদ্ধ বৰ্ষপূৰ্তিৰ পূৰ্বে ৰুছ বাহিনীৰ লক্ষ্য বাখমুট দখল। পূব ইউক্ৰেইনৰ বাখমুট দখলৰ বাবে
ৰুছ সেনাই চলোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিততে অঞ্চলটোৰ সাধাৰণ নাগৰিকে ঘৰ দুৱাৰ এৰিবলৈ বাধ্য হৈছে, স্থানান্তৰিত হৈছে। বৰ্তমান বৰফাবৃত হৈ পৰা অঞ্চলটোত বিদ্যুৎ, খোৱা পানীকে ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত হৈও বাকমুটতে আছে বহু লোক। এওঁলোকৰ ভাষ্য, জন্মভূমি এৰি যোৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। যুদ্ধৰ মাজতো ইউক্ৰেইনত ভেলেণ্টাইন ডে উদযাপিত হৈছে। পশ্চিমীয়া দেশৰ অনুকৰণত অভ্যস্ত ইউক্ৰেইনৰ নাগৰিকৰ বাবে ভেলেণ্টাইন ডেৰ দিনা চলিছে এখন বিশেষ ৰেইড, ট্ৰেইন অফ লাভ। ভেলেণ্টাইন ডেৰ দিনাই বিবাহ পাশত আবদ্ধ হৈছে বহু ইউক্ৰেইন সেনা। জীৱন মৃত্যুৰ খেলাখনৰ মাজতে তেওঁলোকে যেন উদযাপন কৰিব বিচাৰিছে প্ৰেমৰ দিন। একে সময়তে পূব ইউক্ৰেইনৰ ডনেস্কত যুদ্ধত লিপ্ত থকা সেনাই প্ৰকাশ কৰিলে বছৰ ধৰি পৰিয়ালক সাক্ষাৎ নোপোৱাৰ দুখ। ইউক্ৰেইনৰ বিভিন্ন পেছাদাৰী লোক এতিয়া ইউক্ৰেইনৰ সেনা। বহু অভিনেতা শিল্পীৰ হাততো এতিয়া মাৰণাস্ত্ৰ। দেশ ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে সকলো। কোনোজন অভিনেতাই যুদ্ধৰ মাজতে পুনৰ কেমেৰাত ভুমুকি মাৰিছে। বিশ্ববাসীক ছবিৰ যোগে দেখুৱাব বিচাৰিছে যুদ্ধৰ বিভীষিকা। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, যুদ্ধৰ মাজতে ইউক্ৰেইনবাসীয়ে উদযাপন কৰিছে প্ৰেমৰ দিৱস, ভেলেণ্টাইন্স ডে। কিন্তু কেতিয়ালৈকে চলি থাকিব যুদ্ধ? প্ৰতিবেদনটোত উল্লেখ কৰা হ'লেই ইউক্ৰেইনৰ অন্য পেছাদাৰী লোকে এতিয়া সেনাবাহিনীৰ কাম কৰি আছে, সেনাবাহিনী নিযুক্ত হৈছে, নিয়োজিত হৈছে আৰু হাতত মাৰণাস্ত্ৰ লৈ নিজৰ দেশক ডিফেণ্ড কৰিবলৈ, প্ৰতিৰক্ষা দিবলৈ অগ্ৰসৰ হৈছে, কাৰণ তেওঁলোকৰ হাতত আৰু বাকী বিকল্প নাই। আমি কথা পাতি আছিলোঁ প্ৰাইভেট মিলিটাৰী কোম্পানীৰ, যি বাকমুট আক্ৰমণৰ কথা কোৱা হৈছে ৰাছিয়ান সেনাই। সঁচা অৰ্থত সেই বাকমুট আক্ৰমণ ৰাছিয়ান সেনাই কৰা নাই। ৰাছিয়ান সেনাৰ হৈ যি প্ৰাইভেট মিলিটাৰী কোম্পানী ৱেগনাৰৰ কথা কোৱা হৈছে, সেই প্ৰাইভেট PMC ৱেগনাৰে বাকমুট আক্ৰমণ কৰিছে ৰাছিয়ান সেনাৰ হৈ। আৰু বাকমুটৰ এটা অঞ্চল এই যি প্ৰাইভেট মিলিটাৰী কোম্পানীৰ সেনাৰ জোৱানে, সেনাবাহিনীয়ে এটা অঞ্চল দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া যিটো প্ৰশ্ন উত্থাপন হৈছিলে, আমি যিটো বিষয়ৰ বিষয়ে কথা পাতিব বিচাৰিছিলোঁ, PMC ৱেগনাৰ কি বস্তু? আৰম্ভণিতে কৈছিলোঁ PMC ৱেগনাৰ হৈছে এটা প্ৰাইভেট মিলিটাৰী কোম্পানী। আৰু সেই প্ৰাইভেট মিলিটাৰী কোম্পানীটো জন্ম হৈছিল 2014 চনত, যেতিয়া ৰাছিয়াই ক্ৰাইমিয়া দখল কৰিছিল। কিন্তু কি পৰিস্থিতিত পুটিনে এনেধৰণৰ কাম এটা কৰিবলগীয়া হ'ল বা এনেধৰণৰ কাম এটাৰ কাৰণে অনুমতি প্ৰদান কৰিবলগীয়া হ'ল? মন কৰিব, ক্ৰাইমিয়া দখল কৰিছিলে, ক্ৰাইমিয়ান পেনিনচুলা ৰাছিয়াই দখল কৰিছিল 2014 চনত। আৰু এই যুঁজখনতো যি প্ৰাইভেট মিলিটাৰী কোম্পানীয়ে সহযোগ কৰিছিল পুটিনৰ। এতিয়া আমি আহোঁ ছেপ্টেম্বৰ 14 তাৰিখ 2022 কথালৈ। ছেপ্টেম্বৰ 14 তাৰিখ 2022 ইউক্ৰেইন সেনাই জয়লাভ কৰিছিলে খাৰ্কিভ অঞ্চলত, আৰু খাৰ্কিভ উদ্ধাৰ কৰাত সফল হৈছিল ইউক্ৰেইন সেনা। আৰু ৰাছিয়ান সেনাই খাৰ্কিভৰ পৰা উইথড্ৰ হ'বলগীয়া হৈছিল, তেওঁলোকে সেই স্থান পৰিত্যাগ কৰিবলগীয়া হৈছিল। সেইখন যুঁজত, সেইখন খণ্ডযুদ্ধত তেওঁলোকে পৰাজয় বৰণ কৰিছিল। আৰু তাৰ পিছতে পুটিনে প্ৰাইভেট মিলিটাৰী কোম্পানীটোক নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এতিয়া প্ৰাইভেট মিলিটাৰী কোম্পানীটোক প্ৰয়োজন হ'ল কিছু নিযুক্তিৰ, তেওঁলোকক প্ৰয়োজন হ'ল কিছু লোকৰ, যিসকল লোকে ৰাছিয়াৰ হৈ ইউক্ৰেইনত যুদ্ধ কৰিব। প্ৰাইভেট মিলিটাৰী কোম্পানীটোৰ যিজন মালিক, যাৰ হাতত মালিকী স্বত্ব আছে, তেওঁৰ নাম হৈছে য়েভগেনি প্ৰিগজিন। ৰাছিয়ান ভাষাত উচ্চাৰণটো স্বাভাৱিকতে বেলেগ হ'ব, কিন্তু ইংৰাজীত উচ্চাৰণটো হৈছে য়েভগেনি প্ৰিগজিন। এই য়েভগেনি প্ৰিগজিন নামৰ ব্যক্তিজন ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ এখন জেললৈ গৈছিল, আৰু জেলত যিসকল দুৰ্ধৰ্ষ অপৰাধী আছিল তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছিল। কি আলোচনা কৰিছিল? এতিয়া তেওঁ কৈছিলে তেওঁৰ হাতত এটা উপায় আছে, যি উপায়ৰ যোগেদি সেই দুৰ্ধৰ্ষ অপৰাধীবোৰ, যিবোৰে যাৱজ্জীৱন কাৰাদণ্ড খাটি আছে, তেওঁলোক বাহিৰলৈ আহিব পাৰিব। কেনেকৈ? তেওঁৰ যি PMC ৱেগনাৰ নামৰ কোম্পানীটো, সেই কোম্পানীটোত যোগদান কৰে। তেওঁ লগতে কৈছিলে এই জেলৰ পৰা উলিয়াই তেওঁ পাৰিব, অন্যথা ভগৱানে পাৰিব। আৰু ভগৱানে কেতিয়া পাৰিব? তেওঁলোকৰ মৃত্যু হ'লে কফিনত তেওঁলোকক বাহিৰলৈ ওলাই লৈ যাব পাৰিব। আৰু জীৱিত অৱস্থাত তেওঁলোকক যদি কোনোবাই ওলাই লৈ যাব পাৰিব জেলৰ পৰা, তেওঁ হৈছে য়েভগেনি প্ৰিগজিন, অৰ্থাৎ
এই যি প্ৰাইভেট মিলিটাৰী কোম্পানী সেই কোম্পানীটোৰ মালিক আৰু সেই ধৰণে কিছুমান জেলৰ পৰা কিছুমান দুৰ্ধৰ্ষ উগ্ৰপন্থীক অতি সংগোপনে উলিয়াই আনি তেওঁ তৈয়াৰ কৰিছিল নিজৰ সেনা বাহিনী আৰু সেই কথাটো মই পুনৰ কৈছোঁ ৰাছিয়ান সংবিধানত ৰাছিয়ান নিয়মত জেলৰ কয়দীৰে সেনা বাহিনী গঠন কৰাৰ নিয়মো নাই বা তেনেধৰণৰ অনুমতিও দিয়া নহয় আৰু দেশখনত প্ৰাইভেট মিলিটাৰী কোম্পানী গঠন কৰাৰ অনুমতি দিয়া নহয় কিন্তু পুটিনে বিশেষভাৱে এইজন ব্যক্তিক প্ৰিগজিন নামৰ ব্যক্তিজনক সেই অনুমতি প্ৰদান কৰিছিল আৰু সেই অনুমতি প্ৰদান কৰিছিল আৰু পুটিনে এইজন ব্যক্তিক এখন ডাঙৰ ফিল্ডো প্ৰদান কৰিছিল যিখন ফিল্ডত যিসকল লোকক ৰিক্ৰুইট কৰা হৈছিল যাতে সেইসকলক প্ৰশিক্ষণ দিয়া যায় প্ৰিগজিনক তেনেধৰণৰ ফিল্ড দিয়াৰ বিৰোধিতা কৰিছিল ৰাছিয়ান ডিফেন্স মিনিষ্ট্ৰীয়ে কিন্তু তাৰ পিছত পুটিনৰ হস্তক্ষেপক তেওঁক সেই ফিল্ডখন দিয়া হ'ল আৰু ফিল্ডখনতে সমাজৰ বিভিন্ন স্থানৰ বিভিন্ন লোকক যাক পইচাৰ প্ৰয়োজন তেনে লোকক যি অপৰাধী তেনে লোকক যি অভিযুক্ত তেনে লোকক কোনোবাই যদি জামিন পায় বাহিৰত আছে তেনে লোকক আনি তেনেধৰণৰ সেনাবাহিনী এটা গঠন কৰা হৈছিল আৰু সেনাবাহিনীটোক অতি কম সময়ৰ কাৰণে প্ৰশিক্ষণ দি হাতত সেই সেনাবাহিনীৰ সদস্যসকলৰ হাতত মাৰণাস্ত্ৰ দি সীমান্তলৈ পঠিওৱা হৈছিলে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ পঠিওৱা হৈছিল আৰু বিভিন্ন ক্ষেত্ৰত 2014 চনত ক্ৰাইমিয়া দখল কৰাত এই সেনাবাহিনী প্ৰাইভেট ব্যক্তিগত সেনাবাহিনীৰ প্ৰতিষ্ঠানটো সফল হৈছে আৰু এতিয়াও বাকমুটত বা অন্য অঞ্চলত ইউক্ৰেইন সেনাক এক প্ৰকাৰ পিছ হুহুকিবলৈ এওঁলোকে বাধ্য কৰাইছে আৰু বাকমুট অঞ্চলৰ মই কৈছোঁৱে এটা অঞ্চল এওঁলোকে দখল কৰিলে এতিয়া ডাঙৰ প্ৰশ্ন প্ৰিয় দৰ্শক এইজন ব্যক্তি কোন প্ৰিগজিন নামৰ ব্যক্তিজন কোন 1980 চনত এইজন ব্যক্তি ডকাইতিৰ কেছতো ফচিছিল ডকাইতিৰ কেছত তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁ কিছুদিন জেলতো আছিল তাৰপিছত এগৰাকী মহিলাক হত্যা কৰাৰ এক গোচৰত তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁ দোষী সাব্যস্ত হৈছিল আদালতে দোষী সাব্যস্ত কৰিছিল আৰু তেওঁ বহুদিন জেলত আছিল 1990 চনত তেওঁ জেলৰ পৰা বাহিৰলৈ ওলাল জেলৰ পৰা বাহিৰলৈ ওলাই তেওঁ সেই সময়ত ছেইণ্ট পিটাৰ্ছবাৰ্গ চহৰখনত হট ডগ বেচিছিল খাদ্য সামগ্ৰী বেচিছিল ৰাস্তাত সৰু সুৰা খাদ্য সামগ্ৰী বেচিছিল এজন অপৰাধী জেলৰ পৰা ওলাইছে খাদ্য সামগ্ৰী বেচিছে তাৰপিছত সেই খাদ্য সামগ্ৰী বেছি কিছু প্ৰফিট হোৱাত তেওঁ এখন ৰেষ্টুৰেণ্ট খুলিলে সেই অঞ্চলতে তাৰপিছত সেই ৰেষ্টুৰেণ্টখনৰ পৰা প্ৰফিট হোৱাত তেওঁ অন্য এখন অতি সুন্দৰ অতি ভাল এখন ৰেষ্টুৰেণ্ট খুলিলে ভেছিলভেস্কি নামৰ এটা দ্বীপপুঞ্জত ছেইণ্ট পিটাৰ্ছবাৰ্গৰ সমীপৰ ভেছিলভেস্কি নামৰ এক স্থানত খুলিলে আৰু সেই স্থানতে ছেইণ্ট পিটাৰ্ছবাৰ্গৰ যিগৰাকী মেয়ৰ সেই মেয়ৰগৰাকী সেই স্থানত খাদ্য গ্ৰহণ কৰিবলৈ প্ৰথম আহিলে তাৰপিছত খাদ্য ভাল পাই তেওঁ অহৰহ ফ্ৰিকুৱেণ্টলি সেই স্থানলৈ অহা হ'ল এই প্ৰিগজিনৰ ৰেষ্টুৰেণ্টখনলৈ অহা হ'ল আৰু সেই মেয়ৰজনৰ সহযোগী আছিল সেই সময় 90 দশকৰ আৰম্ভণিত ভ্লাদিমিৰ পুটিন আৰু পুটিনৰ এক সম্বন্ধ স্থাপন হ'ল প্ৰিগজিনৰে এই ৰেষ্টুৰেণ্টখনতে মেয়ৰৰ লগত আহি পুটিনৰ সৈতে প্ৰিগজিনৰ বন্ধুত্ব হ'ল পৰৱৰ্তী সময়ত যেতিয়া বৰিছ য়েলচিন প্ৰেছিডেণ্ট হ'ল ৰাষ্ট্ৰপতি হ'ল পুটিন প্ৰধানমন্ত্ৰী হ'ল আৰু মেয়ৰৰ সৈতে পুটিন সহযোগী হৈ থকাৰ আগতে তেওঁ কেজিবিৰ এজন এজেণ্ট আছিল কেজিবি অৰ্থাৎ ৰাছিয়াৰ চোৰাংচোৱা বাহিনীৰ এজেণ্ট হিচাপে কাম কৰাৰ পিছত তেওঁ সেই মেয়ৰজনৰ সৈতে কাম কৰিছিল মেয়ৰৰ লগত থাকোঁতে প্ৰিগজিনৰ সৈতে বন্ধুত্ব হৈছিল পিছত বৰিছ য়েলচিন প্ৰেছিডেণ্ট হ'ল ৰাষ্ট্ৰপতি হ'ল পুটিন প্ৰধানমন্ত্ৰী হ'ল আৰু তেতিয়াও কিন্তু সম্বন্ধটো থাকিল আৰু চৰকাৰৰ যিমানসমূহবোৰ ঠিকা কেটাৰিং ৰিলেটেড খাদ্য সামগ্ৰী সম্বন্ধীয় যিমানবোৰ ঠিকা আছিল সেই ঠিকাবোৰ এইজন ব্যক্তিয়ে পাবলৈ ল'লে প্ৰিগজিনে পাবলৈ ল'লে আৰু ঠিকাবোৰ পাই তেওঁ অত্যন্ত এজন ধনী ব্যক্তি ধনাঢ্য ব্যক্তিলৈ পৰ্যবেক্ষিত হ'ল আৰু ক্ৰেমলিনৰ পাৱাৰ কৰিডৰত তেওঁ যথেষ্ট প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে সকলো গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট কৰবাৰ পৰা যদি বাহিৰৰ পৰা যদি কোনোবা ফৰেইন ডিগনিটাৰিজ আহিছে তেওঁলোকক খাদ্য যোগান ধৰা ইত্যাদি সকলো কণ্ট্ৰেক্ট তেওঁ পাবলৈ ল'লে আৰু তাৰ পিছত তেওঁৰ প্ৰভাৱ ইমানেই বাঢ়িলে পুটিন যেতিয়া বিদেশলৈ যায় অন্য দেশৰ ব্যৱসায়ীসকলৰ লগত দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ লগত প্ৰিগজিনো পুটিনৰ সৈতে বিদেশলৈ যাবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছত যেতিয়া প্ৰয়োজন হ'ল পুটিনৰ নিৰ্দেশতে পুটিনৰ পৰামৰ্শতে এওঁৰ হাতত যিহেতু ধনাঢ্য ব্যক্তি থকা আছিলে আৰম্ভ কৰিলে এই ব্যৱসায়টো ব্যক্তিগত সেনাবাহিনী প্ৰস্তুত কৰা ব্যৱসায়টো আৰম্ভ কৰিলে জেলৰ অপৰাধীক ৰিক্ৰুইট কৰে অন্যান্য অপৰাধীসমূহক ৰিক্ৰুইট কৰে সমাজৰ বিভিন্ন স্তৰৰ 20 পৰা 40 বছৰীয়া যুৱকক ৰিক্ৰুইট কৰে তেওঁলোকক প্ৰশিক্ষণ দিয়ে মন কৰিব কেৱল ইউক্ৰেইনলে নহয় মই পূৰ্বতেই কৈছোঁ ক্ৰাইমিয়া দখল কৰাত এই প্ৰাইভেট মিলিটাৰী কোম্পানীটোৰ অৱদান আছে তাৰ সমান্তৰালকৈ য'ত যুদ্ধ হৈছে য'ত তেনেধৰণৰ মিলিটাৰীৰ প্ৰয়োজন হৈছে সেই স্থানসমূহত পঠিয়াইছে সিৰিয়াত এই ব্যক্তিগত আৰ্মিৰ প্ৰতিষ্ঠানটোৱে সিৰিয়াত সেনাবাহিনী পঠিয়াইছে ইষ্ট আফ্ৰিকাত পঠিয়াইছে আফ্ৰিকাৰ বিভিন্ন অঞ্চলত পঠিয়াইছে তেনেধৰণে বিভিন্ন অঞ্চলত সেনাবাহিনীৰ লোক এই প্ৰতিষ্ঠানটোৱে পঠিয়াইছে আৰু তাৰ বিনিময়ত লৈছে বৃহৎ অংকৰ ধন এক অতি লাভজনক এক ব্যৱসায় গতিকে প্ৰিয় দৰ্শক ৰাছিয়াই এনেধৰণৰ কৌশলবোৰ অৱলম্বন কৰি
ইউক্ৰেইন জয়ী কৰাৰ পৰিকল্পনা কৰিছে। এক অতি পৃথিৱীৰ অন্য দেশত নেদেখা এক কৌশল। অন্য দেশে যদিও কৰে যথেষ্ট সংগোপনে কৰে, কিন্তু ৰাছিয়াত দেখা পোৱা গৈছে এজন ব্যক্তি, এজন ধনাঢ্য, এজন প্ৰভাৱশালী ব্যক্তিয়ে এটা আৰ্মিৰ প্ৰাইভেট ব্যক্তিগত প্ৰতিষ্ঠানে গঠন কৰি দিছে, যি ব্যক্তিগত প্ৰতিষ্ঠানে ধনৰ বিনিময়ত কাৰোবাৰ হৈ যুদ্ধ কৰে। প্ৰিয় দৰ্শক, এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত অন্য এটা খবৰ আপোনালোকক জনাম। বিশেষকৈ এয়াৰ ইণ্ডিয়াই যি বিমান ক্ৰয় কৰিছে কালিৰ দিনটোত ফ্ৰান্সৰ এটা প্ৰতিষ্ঠানৰ পৰা, আমেৰিকাৰ প্ৰতিষ্ঠানৰ পৰা, গোটেই বিশ্বৰ অসামৰিক বিমান পৰিবহণৰ ইতিহাসত এইটো চবতকৈ সৰ্ববৃহৎ ডিল হিচাপে পৰিগণিত হৈছে। ডিলটো কি, কিমান টকাত এয়াৰ ইণ্ডিয়াই বিমান কিনিছে, কি বিমান কিনিছে, সকলো জনাম। কিন্তু এতিয়া ল'ব লাগিব এটা বাণিজ্যিক বিৰতি। শীঘ্ৰে ঘূৰি আহিম। ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
নমস্কাৰ প্ৰিয় দৰ্শক, শেষৰটো খণ্ডত উপনীত হৈছোঁ। এইবাৰ খবৰ দিব বিচাৰিছোঁ উৰাজাহাজৰ। হয় প্ৰিয় দৰ্শক, ভাৰতবৰ্ষই 470খন উৰাজাহাজ ক্ৰয় কৰিছে ফ্ৰান্সৰ এটা প্ৰতিষ্ঠান এয়াৰবাছ আৰু আমেৰিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠান বয়িঙৰ পৰা। 470খন বিমান, প্ৰায় $80 বিলিয়ন এই বিমানসমূহ ভাৰতবৰ্ষই ক্ৰয় কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষৰ অসামৰিক বিমান পৰিবহণ প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই ক্ৰয় কৰিছে, যিটো প্ৰতিষ্ঠান টাটা চান্সৰ দ্বাৰা বৰ্তমান পৰিচালিত হয়। পূৰ্বতে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল, এতিয়া টাটা চান্সে এই প্ৰতিষ্ঠানটো পৰিচালিত কৰে। তাৰে 250খন এয়াৰবাছ ফ্ৰান্সৰ পৰা কিনিছে, 220খন বয়িং আমেৰিকাৰ পৰা কিনিছে। মূল্যটো ক'লোৱে $80 মিলিয়ন অৰ্থাৎ ভাৰতীয় মুদ্ৰাত সেই ভেলিউ হয়গে 6,67,000 কোটি টকা। আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই যি ক্ৰয় বিক্ৰয়, উৰাজাহাজৰ ক্ৰয় বিক্ৰয়, বিমানৰ ক্ৰয় বিক্ৰয় বৰ্তমানলৈকে অসামৰিক বিমান পৰিবহণৰ হিষ্ট্ৰীত বুৰঞ্জীত সৰ্ববৃহৎ ডিল, সৰ্ববৃহৎ ক্ৰয় বিক্ৰয়। আৰু যেতিয়া এই ডিলটো হৈছিলে, ক্ষমা কৰিব, স্বাভাৱিকতে টাটা চান্সৰ ফালৰ পৰা ৰতন টাটা উপস্থিত আছিলে, চেয়াৰপাৰ্চন এন চন্দ্ৰশেখৰ উপস্থিত আছিলে, আৰু সমান্তৰালকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মেক্ৰন উপস্থিত আছিলে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই সমগ্ৰ ডিলটোৰ বিষয়ে কি কৈছিল শুনি লওঁ, তাৰপিছত আলোচনা আগবঢ়াই লৈ যাম। एविएशन को मजबूत करना हमारी नेशनल इंफ्रास्ट्रक्चर स्ट्रेटेजी का एक महत्वपूर्ण पहलू है। निकट भविष्य में भारत एविएशन सेक्टर में विश्व का तीसरा सबसे बड़ा मार्केट बनने जा रहा है। कई आकलनों के अनुसार भारत को अगले 15 वर्षों में 2000 से अधिक विमानों की आवश्यकता होगी। आज की ऐतिहासिक घोषणा इस बढ़ती मांग को पूरा करने में सहायक होगी। भारत की मेक इन इंडिया, मेक फॉर द वर्ल्ड विजन के तहत एरोस्पेस मैन्युफैक्चरिंग में अनेक नए अवसर खुल रहे हैं। चाहे इंडो पैसिफिक क्षेत्र में सुरक्षा और स्थिरता का विषय हो या वैश्विक फूड सिक्योरिटी तथा हेल्थ सिक्योरिटी, भारत और फ्रांस साथ मिलकर सकारात्मक योगदान दे रहे हैं। And today I am happy to say that we have signed a letter of intent to acquire 250 aircrafts, 40 of them on the wide body A350, which we will use to fly all ultra long distance across the globe, and 210 narrow body. Today is a historic moment for India, for Air India and for Airbus. And at Airbus, we are very proud and grateful that the Tata Group has chosen the A350 and the A320neo to script Air India's revival. The magnitude of the Air India order, the size of the 250 planes that Chandra just explained, demonstrates the appetite for growth in the Indian aviation industry. প্ৰিয় দৰ্শক, সেয়া আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে। প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হৈছে অনাগত সময়ত অসামৰিক বিমান পৰিবহণৰ ভাৰতবৰ্ষ হ'ব সৰ্ববৃহৎ এখন বজাৰ, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো তেওঁ ক'লে অহা 15 বছৰত আৰু 2000খন উৰাজাহাজ প্ৰয়োজন হ'ব। আৰু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হৈছে যি 2000 উৰাজাহাজৰ প্ৰয়োজন হ'ব, সেই 2000 উৰাজাহাজ ভাৰতত নিৰ্মাণ হ'ব নে অনুৰূপ ধৰণে বিদেশী কোম্পানীৰ পৰা ক্ৰয় কৰা হ'ব। পুনৰ মূল বিষয়টোলৈ আহোঁ প্ৰিয় দৰ্শক। পুনতে কৈছিলোঁ 470 উৰাজাহাজ ভাৰতে ক্ৰয় কৰিছে। সৰ্ববৃহৎ ডিল, চিভিল এভিয়েশ্যনৰ হিষ্ট্ৰীত সৰ্ববৃহৎ ডিল। তাৰে 70খন বিমান হৈছে বৃহৎ বিমান, 400 পেছেঞ্জাৰৰ কেপাচিটি থকা বিমান। আৰু যি আল্ট্ৰা লং ডিষ্টেঞ্চসমূহ আছে, উদাহৰণস্বৰূপে নিউ দিল্লীৰ পৰা নিউয়ৰ্ক ইত্যাদি ইত্যাদি, যিবোৰ দীঘল ডিষ্টেঞ্চবোৰ আছে, সেই ডিষ্টেঞ্চবোৰত এই 70খন বিমান চলাচল কৰিব। আৰু কোনো ধৰণৰ ষ্টপেজ নোহোৱাকৈ সেই বিমানসমূহ গন্তব্যস্থানলৈ যাব পাৰিব। অৰ্থাৎ নিউ দিল্লীৰ পৰা ডাইৰেক্ট ফ্লাইট নিউয়ৰ্কলৈ। তেনেধৰণৰ ফ্লাইট বিগত সময়তো আছিল। ড্ৰিম লাইনাৰ যিখন, সেই ড্ৰিম লাইনাৰ ফ্লাইটখনেও কোনো ধৰণৰ ষ্টপেজ নোহোৱাকৈ দূৰণিবতীয়া স্থানসমূহলৈ উৰিব পাৰিছিলে। আৰু যি আমি ভিজুৱেলছ দেখুৱালোঁ, সেয়া ভিডিঅ' কনফাৰেন্সিঙত সংযুক্ত হৈছিল নৰেন্দ্ৰ মোদী,
ভাৰতৰ প্ৰধানমন্ত্ৰী ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিলে মেক্ৰন আৰু সমান্তৰালকৈ উপস্থিত আছিল টাটা চান্সৰ চেয়াৰপাৰ্চন এন চন্দ্ৰশেখৰন আৰু ৰতন টাটা উপস্থিত আছিলে আৰু এয়াৰবাছৰ যি মুৰব্বী সেই মুৰব্বী উপস্থিত আছিলে এয়াৰবাছ হৈছে এটা ফ্ৰান্সৰ প্ৰতিষ্ঠান এয়াৰবাছৰ পৰা ক্ৰয় কৰা হ'ল 250খন বিমান আৰু সমান্তৰালকৈ 220খন বিমান বোয়িং নামৰ প্ৰতিষ্ঠানটোৰ পৰা ক্ৰয় কৰা হৈছে বোয়িং হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান আৰু যদিও জো বাইডেন সংযুক্ত হোৱা নাছিলে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত কিন্তু তেওঁ এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰিছে য'ত তেওঁ এই যিটো ডিলটোক স্বাগতম জনাইছে বোয়িং ক্ৰয় কৰাৰ ডিলটোক আৰু সমান্তৰালকৈ তেওঁ কৈছে এই ডিলটোৰ যোগেদি এই ক্ৰয় বিক্ৰয়ৰ যোগেদি ভাৰতে এই বিমানসমূহ ক্ৰয় কৰাৰ যোগেদি আমেৰিকানসকলৰ কাৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলৰ কাৰণে 10 লাখ চাকৰি ওলাব পৃথিৱীৰ 44খন কাণ্ট্ৰিত ভাৰতে বিমান ক্ৰয় কৰিছে চাকৰি ওলাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰত 10 লাখ পৃথিৱীৰ 44খন কাণ্ট্ৰিত আৰু এই চাকৰিবোৰৰ কাৰণে 4 বছৰীয়া কলেজীয়া ডিগ্ৰীৰ প্ৰয়োজন নহ'ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে অৰ্থাৎ ভাৰতে ক্ৰয় কৰিলে কিন্তু এই বিমানবোৰ পৰিচালনা কৰিবলৈ যিসমূহ গ্ৰাউণ্ড ষ্টাফ বা বেক অফিচ ষ্টাফ লাগিব সেইসমূহ আমেৰিকান হ'ব বুলি এই মুহূৰ্তত বাইডেনে এটা কথা ক'ব বিচাৰিছে সেয়া অন্য বিষয় যি এয়াৰবাছৰ কথা কৈছিলোঁ ফ্ৰান্সৰ পৰা ভাৰতবৰ্ষই ক্ৰয় কৰিছে তাৰে 40খন বিমান হৈছে A350 যথেষ্ট ডাঙৰ বিমান A350 আৰু এই A350ৰ ইঞ্জিনটো পৰিচালনা কৰিব ইঞ্জিনটো নিৰ্মাণ কৰিছে ৰয়েলছ ৰয়েছ নামৰ কোম্পানীটো যিটো কোম্পানীৰ কথা আপোনালোক সকলোৱে জানে আৰু বোয়িং 787 আছে 20খন আৰু এই বোয়িং 787ৰ যিটো ইঞ্জিন সেই ইঞ্জিনটো GE এৰোস্পেচে নিৰ্মাণ কৰিছে আৰু পূৰ্বতেও কৈছোঁ সৰ্ববৃহৎ চিভিল এভিয়েশ্যনৰ হিষ্ট্ৰীত সমগ্ৰ দেশ বিশ্বতে এইটো হৈছে সৰ্ববৃহৎ ডিল যিটো ডিলত জড়িত হৈ আছে এয়াৰ ইণ্ডিয়া পূৰ্বতে 2005 চনত এয়াৰ ইণ্ডিয়াই এই দুটা প্ৰতিষ্ঠানৰ পৰাই ক্ষমা কৰিব এই দুটা প্ৰতিষ্ঠানৰ পৰাই 111খন বিমান ক্ৰয় কৰিছিল কিন্তু তাৰ পিছত আমি দেখিলোঁ এয়াৰ ইণ্ডিয়াৰ গতি কি হ'ল লোকচানত যাবলগীয়া হ'ল তাৰ পিছত ভাৰত চৰকাৰৰ পৰা টাটা চান্সে যেতিয়া এয়াৰ ইণ্ডিয়া ক্ৰয় কৰিলে তাৰ পিছত এনে ধৰণৰ পুনৰ এক ডিল দেখা পোৱা গৈছে প্ৰিয় দৰ্শক পূৰ্বতেও এয়াৰ ইণ্ডিয়া টাটা চান্সৰ হাততে আছিলে JRD টাটা এই যি টাটা এয়াৰলাইন্স বা টাটা এয়াৰ ছাৰ্ভিচ মুকলি কৰিছিল 1932 চনত আৰু ভাৰতবৰ্ষত তেনেধৰণৰ এয়াৰ ছাৰ্ভিচ অৰ্থাৎ চিভিল এয়াৰ ছাৰ্ভিচ প্ৰথম মুকলি হৈছিল 15 অক্টোবৰ 1932 চনত প্ৰথমখন উৰাজাহাজ উৰা মাৰিছিল মুম্বাইৰ পৰা কৰাচীলৈ আৰু সেইখন উৰাজাহাজ ব্যৱহৃত হৈছিলে যিসমূহ চিঠি সেই চিঠিসমূহ কঢ়িয়াবলৈ বিশেষকৈ ইম্পেৰিয়েল মেইল ছাৰ্ভিচ যিটো আছিল সেই ইম্পেৰিয়েল মেইল ছাৰ্ভিচৰ কাৰণে টাটা এয়াৰ ছাৰ্ভিচে কাম কৰিছিল আৰু তাৰ পিছৰ পৰ্যায়ত চিঠি কঢ়িয়াবলৈ টাটাৰ এয়াৰ ছাৰ্ভিচে ভাৰতবৰ্ষৰ অন্য স্থানলৈ চিঠি কঢ়িয়াবলৈ আৰম্ভ কৰিলে উদাহৰণস্বৰূপে আহমেদাবাদ বা হায়দৰাবাদ ইত্যাদি স্থানলৈ চিঠি কঢ়িওৱা আৰম্ভ কৰিলে কিন্তু পেছেঞ্জাৰ ছাৰ্ভিচ অসামৰিক বিমান পৰিবহণ টাটা চান্সে আৰম্ভ কৰিলে JRD টাটাই আৰম্ভ কৰিলে 1938 চনত আৰু 1946 চনত 1938 চনত আৰম্ভ কৰিলে আৰু সেই বছৰতে শ্ৰীলংকালৈ তেতিয়া চেইলনলৈ বিমান উৰিবলৈ আৰম্ভ কৰিছিল টাটাৰ বিমান উৰিবলৈ আৰম্ভ কৰিছিল টাটাৰ সেই কোম্পানীটো টাটা এয়াৰ ছাৰ্ভিচ কোম্পানীটো টাটা এয়াৰলাইন্স কোম্পানীটো 1946 চনত ভাৰত স্বাধীন হোৱাৰ পূৰ্বে এটা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হৈ পৰে আৰু 1953 চনত জৱাহৰলাল নেহৰু যেতিয়া প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া সংসদত এয়াৰ কৰ্পোৰেশ্যন এক নামৰ এখন এক গৃহীত কৰি টাটা এয়াৰলাইন্সক লৈ ভাৰত চৰকাৰে আৰু তেতিয়াই জন্ম হয় এয়াৰ ইণ্ডিয়াৰ কিন্তু সেই এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠানটো যিহেতু এক প্ৰতিষ্ঠান লিমিটেড প্ৰতিষ্ঠান পৰিসীমিত এক প্ৰতিষ্ঠান গতিকে এই পৰিসীমিত প্ৰতিষ্ঠানটোত সকলোতকৈ বেছি শ্বেয়াৰ আছিল টাটাৰ আৰু সেই তাৰে সুবাদত JRD টাটা 1978 চনলৈকে এয়াৰ ইণ্ডিয়াৰ চেয়াৰপাৰ্চন হৈ আছিল ইয়াৰ বুৰঞ্জী প্ৰিয় দৰ্শক পুনৰ টাটাৰ হাতলৈ আহিল দৈৱক্ৰমে পুনৰ এয়াৰ ইণ্ডিয়া টাটাৰ হাতলৈ আহিল চৰকাৰৰ পৰা আৰু টাটাৰ উপস্থিতিতে ৰতন টাটাৰ উপস্থিতিতে এক বৃহৎ চিভিল এভিয়েশ্যনৰ হিষ্ট্ৰী এটা ডাঙৰ ক্ৰয় বিক্ৰয় কৰা হ'ল প্ৰিয় দৰ্শক এই চিন্তাৰ সমলেৰে আজিৰ অনুষ্ঠান সামৰিব লাগিব ভাৰতৰ আকাশত সেই অত্যাধুনিক বিমানবোৰ উৰিব বা ভাৰতৰ পৰা সেই অত্যাধুনিক বিমানবোৰ অন্যান্য গন্তব্যস্থানলৈ যাব পিছত ভাৰতবৰ্ষৰ চিভিল এভিয়েশ্যন ইণ্ডাষ্ট্ৰীয়ে কেনে ৰূপ লয় সেয়া অন্য বিষয় কিন্তু এই চিন্তাৰ সমলেৰে আজি অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড